আপোনালোক সকলোৱে জানে যে অসম চৰকাৰে অসমৰ চলচ্চিত্ৰ ক্ষেত্ৰখনৰ উন্নয়ন উত্তৰণৰ কাৰণে প্ৰতি বছৰে আমি ষ্টেট ফিল্ম এৱাৰ্ড আমি প্ৰদান কৰি আহিছোঁ। ইতিমধ্যে আমি অষ্টমবাৰৰ কাৰণে এই ফিল্ম এৱাৰ্ডসমূহ প্ৰদান কৰিছোঁ। আগন্তুক 15 তাৰিখে নৱমবাৰৰ কাৰণে আসাম ষ্টেট ফিল্ম এৱাৰ্ড আমি প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এই ফিল্ম এৱাৰ্ডসমূহ আমি এই কাৰণেই প্ৰদান কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছিলে যাতে যিসকল চলচ্চিত্ৰ নিৰ্মাতা, যিসকল শিল্পী, যিসকল কলা কুশলী, যিসকল লিখক আৰু অন্যান্য যিসকল প্ৰফেশ্যনেল যিসকল লোক আছে, যিসকলে তেওঁলোকৰ অনবদ্য বৰঙণিৰে অসমৰ চলচ্চিত্ৰৰ উন্নয়ন, উত্তৰণ, সংৰক্ষণ আৰু আমাৰ ৰাজ্যখনৰ কালচাৰেল যি হেৰিটেজ, এই হেৰিটেজসমূহক আজি বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছে। তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে এই চলচ্চিত্ৰ বঁটাসমূহ আমি প্ৰদান কৰোঁ। এই চলচ্চিত্ৰ বঁটা কেইবাটাও বিভাগত প্ৰদান কৰা হয়। বেষ্ট ফিল্ম নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ ওপৰত দিয়া হয়, বেষ্ট ডাইৰেকশ্যনৰ ওপৰত দিয়া হয়, বেষ্ট ডিবিউট ডাইৰেক্টৰৰ ওপৰত দিয়া হয়, বেষ্ট স্ক্ৰীন প্লেৰ ওপৰত দিয়া হয়, বেষ্ট চিনেমাটোগ্ৰাফিৰ ওপৰত দিয়া হয়, বেষ্ট এডিটিঙৰ ওপৰত দিয়া হয়, বেষ্ট মিউজিক ডাইৰেকশ্যনৰ ওপৰত দিয়া হয়, বেষ্ট এক্টৰৰ ওপৰত দিয়া হয়, বেষ্ট এক্ট্ৰেছৰ ওপৰত দিয়া হয়। এনেধৰণে প্ৰায় 40টা শিতানত এই বঁটাসমূহ দিয়া হয়। ফিচাৰ ফিল্ম আৰু নন ফিচাৰ ফিল্ম শিতানসমূহত। আৰু এই বঁটাসমূহ একোখন জুৰি কমিটিয়ে তেওঁলোকে পুংখানুপুংখভাৱে চোৱা চিতা কৰাৰ অন্তত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰি বন্ধ খামত আমাৰ ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ হাতত অৰ্পণ কৰে আৰু ৰাজহুৱাভাৱে অসম চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিশেষভাৱে সংবাদ মাধ্যমৰ সন্মুখত ৰাখি আমি এই বঁটাসমূহ সেই বন্ধ খাম মুকলি কৰি ৰাইজক অৱগত কৰোঁ। এটা আমি খুলিছোঁ এতিয়া। বেষ্ট ফিল্ম পাইছে বেলকনিত ভগৱান, গড অন দ্য বেলকনি 2020। ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড ফৰ দ্য বেষ্ট ফিল্ম অন নেশ্যনেল ইণ্টিগ্ৰেশ্যন। এই সংক্ৰান্ততো আমাৰ এটা বঁটা আছিল, কিন্তু ইয়াতে তেখেতসকলে লিখিছে নট ফাউণ্ড, পোৱা নগ'ল। ব্ৰজেন বৰুৱা এৱাৰ্ড ফৰ বেষ্ট ডাইৰেকশ্যন, বিশ্বজিৎ বৰা, বেলকনিত ভগৱান। আব্দুল মজিদ এৱাৰ্ড ফৰ বেষ্ট ডেবিউট ডাইৰেক্টৰ, বিশাল পি চলিহা, চিজো, ছবিখনৰ নাম চিজো। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড ফৰ বেষ্ট স্ক্ৰীন প্লে, জিন্তু ভট্টাচাৰ্যী, ৰমেন বৰা। মেণ্টৰ মন্থ। নলিন দুৱৰা এৱাৰ্ড ফৰ বেষ্ট চিনেমাটোগ্ৰাফী, প্ৰদীপ দৈমাৰী, চেমখৰ। ভৱেন দাস এৱাৰ্ড ফৰ বেষ্ট এডিটিং, বিশাল শৰ্মা, চিজো। ইয়াত সকলোৱে এনেকৈ তেখেতসকলে চহী কৰি দিছে। ঠিক তেনেধৰণে পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন, অম্বৰ দাস, আৰু গানটো হ'ল মিডনাইট ছং।
নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড ফৰ বেষ্ট এক্টৰ মেল, হৰিশ খান্না, চিনেমাখন হ'ল বেলকনিত ভগৱান। আইদেউ সন্দিকৈ এৱাৰ্ড ফৰ বেষ্ট এক্টৰ ফিমেল, মন্দাকিনী গোস্বামী, আৰু চিনেমাখন হ'ল মন্টুৰ মন্ত্ৰ। বিজু ফুকন এৱাৰ্ড ফৰ বেষ্ট ডেবুট এক্টৰ মেল, সৌমাৰ জ্যোতি বৰা, আৰু চিনেমাখন হ'ল ৰিয়াজ। বিদ্যুৎ চক্ৰৱৰ্তী এৱাৰ্ড ফৰ বেষ্ট ডেবুট এক্টৰ ফিমেল, শিৱা ৰাণী কলিতা, আৰু চিনেমাখনৰ নাম হ'ল ব্ৰিজ। বিজয় শংকৰ এৱাৰ্ড ফৰ বেষ্ট পপুলাৰ ফিল্ম নট ফাউণ্ড, পোৱা নগ'ল বুলি তেখেতসকলে জনাইছে। ইন্দ্ৰ বনিয়া এৱাৰ্ড ফৰ দ্য বেষ্ট এনিমেশ্যন ফিল্ম, ইয়াতো জুৰী সদস্যসকলে নট ফাউণ্ড লিখিছে, পোৱা নগ'ল। তছুদ্দিক ইউছুফ এৱাৰ্ড ফৰ বেষ্ট পাৰফৰ্মেন্স ইন নিগেটিভ ৰোল, জয়ন্ত নাৰ্জাৰী, চিজৌ। মজাইন আলী এৱাৰ্ড ফৰ বেষ্ট পাৰফৰ্মেন্স ইন কমিক ৰোল, কমল লোচন, আৰু চিনেমাখনৰ হ'ল গৰু। ৰুদ্ৰ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ মেল, শংকুৰাজ কোঁৱৰ, চিনেমাখন হ'ল দ্য কনচিকুৱেঞ্চ। প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ ফিমেল, জুবলি বৰুৱা এণ্ড মেঘন স্কট, আৰু চিনেমাখন হ'ল মিডনাইট ছং। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এৱাৰ্ড ফৰ বেষ্ট লিৰিচিষ্ট ৰাজদীপ, আৰু ছবিখন হ'ল দ্য কনচিকুৱেঞ্চ। কলাগুৰু বিষ্ণুৰাভা এৱাৰ্ড ফৰ স্পেচিয়েল জুৰী এৱাৰ্ড কল্পনা কলিতা, ছবিখন হ'ল মিডনাইট ছং। গজেন বৰুৱা এৱাৰ্ড ফৰ বেষ্ট কৰিঅ'গ্ৰাফী নট ফাউণ্ড। পীযুষ কান্তি ৰয় এৱাৰ্ড ফৰ বেষ্ট অডিঅ'গ্ৰাফী, দেৱজিৎ চাংমাই এণ্ড বুলগনিন বৰুৱা, ছবিখন হ'ল চিজো। যুগল দাস এৱাৰ্ড ফৰ বেষ্ট আৰ্ট ডাইৰেকশ্যন, জ্যোতি শংকৰ ভট্টাচাৰ্যী, ছবিখন হ'ল চিজো। বংশী দাস এৱাৰ্ড ফৰ বেষ্ট মেকআপ, বিশ্ব কলিতা, আৰু ছবিখন হ'ল চিজো। প্ৰদীপ চলিহা এৱাৰ্ড ফৰ বেষ্ট কষ্টিউম ডিজাইন, পলি বৰুৱা, আৰু ছবিখন হ'ল চেমখৰ। গিৰিশ চৌধুৰী এৱাৰ্ড ফৰ বেষ্ট ছাপৰ্টিং এক্টৰ মেল, বাহাৰুল ইছলাম, ছবিখন হ'ল গৰু। ইভা আছাও এৱাৰ্ড ফৰ বেষ্ট ছাপৰ্টিং এক্টৰ ফিমেল, অনিন্দিতা দাস, ছবিখন হ'ল ব্ৰিজ। ফুনু বৰুৱা এৱাৰ্ড ফৰ বেষ্ট ফিল্ম ইন আদাৰ লেংগুৱেজ ইন আছাম, চেমখৰ ছবিখন ডিমাচা ভাষাৰ। এৱাৰ্ড ফৰ দ্য বেষ্ট চিলড্ৰেন ফিল্ম নট ফাউণ্ড। মাষ্টাৰ সিদ্ধাৰ্থ এৱাৰ্ড ফৰ বেষ্ট চাইল্ড আৰ্টিষ্ট, অগ্নিমিত্ৰা বি কাশ্যপ। মন্টুৰ মন্ত্ৰ ছবিখনৰ নাম। এইখন আছিলে 2020 চনৰ ফিচাৰ ফিল্ম এৱাৰ্ডৰ এইবাৰৰ আমাৰ দিবলগীয়া বঁটাসমূহ। ফিচাৰ ফিল্ম 2021 কাৰণে এখনৰ লিষ্ট অফ সিলেক্টেড awardees of 9th Assam State Film Award 2025, result sheet final feature film 2021. Rupkor Jyotiprasad Agarwala Award for Best Film, Hobdo Nihobdo Kulahol, Best Film. Dr. Bhupen Hazarika Award for the Best Film on National Integration, Okoman. Broden Borua Award for Best Direction, Dhonjit Das, ছবিখন হ'ল শব্দ নিশব্দ কোলাহল। আব্দুল মজিদ Award for the Best Debut Director, প্ৰাঞ্জল কুমাৰ শইকীয়া for অকমান। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া Award for Best Screenplay, নৈ, ৰীমা বৰুৱা।
ৰীমা বৰা নলিন দুৱৰা এৱাৰ্ড ফৰ বেষ্ট চিনেমাটোগ্ৰাফী চন্দ্ৰ কুমাৰ দাস ফৰ বুলু ফিল্ম এণ্ড শব্দ নিশব্দ কোলাহল ভৱেন দাস এৱাৰ্ড ফৰ বেষ্ট এডিটিং ৰন্টু চেতিয়া ফৰ নৈ পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন পল্লৱ তালুকদাৰ ফৰ বুলু ফিল্ম নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড ফৰ বেষ্ট এক্টৰ মেল জিৎ বৰুৱা ফৰ শব্দ নিশব্দ কোলাহল আইদেউ সন্দিকৈ এৱাৰ্ড ফৰ বেষ্ট এক্টৰ ফিমেল প্ৰণামী বৰা ফৰ বুলু ফিল্ম বিজু ফুকন এৱাৰ্ড ফৰ বেষ্ট ডেবুট এক্টৰ মেল কি আকচেন্দ্ৰ দাস আৰু ব্ৰকেন এই চিনেমাখন হ'ল ব্ৰকেন চোল বিদ্যুৎ চক্ৰৱৰ্তী এৱাৰ্ড ফৰ বেষ্ট ডেবুট এক্টৰ ফিমেল বিদ্যা ভাৰতী ফৰ অনুৰ বিজয় শংকৰ এৱাৰ্ড ফৰ বেষ্ট পপুলাৰ ফিল্ম তাত নাই নীল ইন্দ্ৰ বনিয়া এৱাৰ্ড ফৰ দ্য বেষ্ট এনিমেশ্যন ফিল্ম নীল তছুদ্দুক ইউছুফ এৱাৰ্ড ফৰ বেষ্ট পাৰফৰ্মেন্স ইন নিগেটিভ ৰোল নীল মাউজিন আলী এৱাৰ্ড ফৰ বেষ্ট পাৰফৰ্মেন্স ইন কমিক ৰোল নীল ৰুদ্ৰ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ মেল ৰূপম ভূঞা ফৰ অনুৰ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড ফৰ বেষ্ট প্লেবেক ছিংগাৰ ফিমেল মামনি কলিতা ফৰ বুলু ফিল্ম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ এৱাৰ্ড ফৰ বেষ্ট লিৰিচিষ্ট হীৰেণ ভট্টাচাৰ্যী ফৰ ছেভেন্থ ষ্ট্ৰিং তুমি দুচকুতে কলাগুৰু বিষ্ণু ৰাভা এৱাৰ্ড ফৰ স্পেচিয়েল জুৰি এৱাৰ্ড স্বাগতা ভৰালী ফৰ শব্দ নিশব্দ কোলাহল গজেন বৰুৱা এৱাৰ্ড ফৰ বেষ্ট কৰিঅ'গ্ৰাফী নাই নীল পীযুষ কান্তি ৰয় এৱাৰ্ড ফৰ বেষ্ট অডিঅ'গ্ৰাফী জনাৰ্দন পাটোৱাৰী ফৰ শব্দ নিশব্দ কোলাহল যুগল দাস এৱাৰ্ড ফৰ বেষ্ট আৰ্ট ডাইৰেকশ্যন পণ্ডিত চাংমাই ফৰ অনুৰ বংশী দাস এৱাৰ্ড ফৰ বেষ্ট মেকআপ স্মৃতি দত্ত ফৰ খনাচাৰ প্ৰদীপ চলিহা এৱাৰ্ড ফৰ বেষ্ট কষ্টিউম ডিজাইন জয়শ্ৰী দাস ফৰ শব্দ নিশব্দ কোলাহল গিৰীশ চৌধুৰী এৱাৰ্ড ফৰ বেষ্ট ছাপৰ্টিং এক্টৰ মেল বলুৰাম দাস ফৰ অনুৰ ইভা আছাও এৱাৰ্ড ফৰ বেষ্ট ছাপৰ্টিং এক্টৰ ফিমেল ৰাজশ্ৰী শৰ্মা ফৰ অনুৰ ফুনু বৰুৱা এৱাৰ্ড ফৰ বেষ্ট ফিল্ম ইন আদাৰ লেংগুৱেজ ইন আছাম বোম্বা ৰাইট মিচিং চলচ্চিত্ৰ এখন ছবি এৱাৰ্ড ফৰ বেষ্ট চিলড্ৰেন ফিল্ম এটা নাই মাষ্টাৰ সিদ্ধাৰ্থ এৱাৰ্ড ফৰ বেষ্ট চাইল্ড আৰ্টিষ্ট ইন্দ্ৰজিৎ পেগু ফৰ বোম্বা ৰাইট এইখিনি হ'ল নন ফিচাৰ ফিল্ম শিতানত লিষ্ট অফ সিলেক্টেড এৱাৰ্ডিজ ফৰ 9th আছাম ফিল্ম ষ্টেট ফিল্ম এৱাৰ্ডছ 2025 ৰিজাল্ট শ্বীট ফাইনেল শ্বৰ্ট ফিল্মছ 2020 নিপ বৰুৱা এৱাৰ্ড ফৰ বেষ্ট শ্বৰ্ট ফিল্ম কুমু আৰু এৱাৰ্ডী হ'ল আকাংক্ষা ভাগৱতী কমল নাৰায়ণ চৌধুৰী ফৰ বেষ্ট ডাইৰেকশ্যন ছবিখন হ'ল আই আৰু এৱাৰ্ডী যিগৰাকী পাইছে তেখেত হ'ল অনুপজ্যোতি চৌধুৰী শ্বেৰ চৌধুৰী এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ দিবা স্বপ্ন ছবিখন হ'ল দিবা স্বপ্ন আৰু এৱাৰ্ডী বঁটা প্ৰাপক হ'ল ভাগৱত প্ৰীতম নৰেন বৰুৱা এৱাৰ্ড ফৰ বেষ্ট ডকুমেণ্টাৰী ফিল্ম স্ক্ৰিনিং বাটাৰফ্লাইজ আৰু এৱাৰ্ডী হ'ল আইমি বৰুৱা প্ৰবীণ ফুকন এৱাৰ্ড ফৰ বেষ্ট ডাইৰেকশ্যন হাতী বন্ধু আৰু এৱাৰ্ডী হ'ল কৃপাল কলিতা এইকেইটাই আছিলে 21ৰ নন ফিচাৰ ফিল্ম শিতানত
List of selected awardees of 9th Assam State Film Award 2025. Result sheet final for short films 2021. Nib Barua Award for Best Short Film Hogun Assamese. আৰু বঁটা প্ৰাপক হ'ল উৎপল বৰপূজাৰী. কমল নাৰায়ণ চৌধুৰী ফৰ বেষ্ট ডাইৰেকশ্যন কাচ্চি চিনিথু কাৰ্বি ভাষাৰ ছবি আছিলে আৰু বঁটা প্ৰাপক হ'ল খঞ্জন কিশোৰ নাথ. শ্বেৰ চৌধুৰী এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেক্টৰ মনগো দোহাৰ গুণ্ড মংগো দোহাৰ গুণ্ড অসমীয়া আৰু বঁটা প্ৰাপক হ'ল ইপচনলাল বৰুৱা. নৰেন বৰুৱা এৱাৰ্ড ফৰ বেষ্ট ডকুমেণ্টাৰী ফিল্ম ব্ৰেকিং দ্য চাইলেন্স আৰু বঁটা প্ৰাপক হ'ল পাৰ্থজিৎ বৰুৱা. আৰু প্ৰবীণ ফুকন এৱাৰ্ড ফৰ বেষ্ট ডাইৰেকশ্যন ব্ৰেকিং দ্য চাইলেন্স আৰু এৱাৰ্ডী হৈছে পাৰ্থজিৎ বৰুৱা. এয়া হ'ল নন ফিচাৰ ফিল্ম শিতানত 2021 চনৰ বঁটা প্ৰাপকসকল. পবিত্ৰ কুমাৰ ডেকা এৱাৰ্ড ৰাইটিং অন চিনেমা আৰ্টিকল. আকৌ কৈছোঁ অকণমান আমি বুজি পাওঁতে দিগদাৰ হৈছিলে. চিনেমা আৰ্টিকল শিতানত 2020 চনত অপৰাজিতা পূজাৰী. ঠিক তেনেধৰণে পবিত্ৰ কুমাৰ ডেকা এৱাৰ্ড ৰাইটিং অন চিনেমা বুকছ 2021 প্ৰদ্যুৎ কুমাৰ ডেকা. আৰু পবিত্ৰ কুমাৰ ডেকা এৱাৰ্ড ৰাইটিং অন চিনেমা আৰ্টিকলৰ ডক্টৰ দীপশিখা ভাগৱতী. নহয় জানো? হয়, এখনতো নহয় এইবিলাক. এখন নাই, এখন পিছত নটিফিকেশ্যন হ'ব. ৰুলছ এণ্ড ৰেগুলেশ্যন. আচ্ছা, এতিয়া নেক্সট আছে.